যে আপোনালোকক দেখুৱাম ভোটাৰ আইডিৰ পৰা ফোন নম্বৰ কেনেকৈ চেঞ্জ কৰে। আপোনালোক হাতে থকা মোবাইল দি কি ভোটাৰ আইডিৰ পৰা ফোন নম্বৰ চেঞ্জ কৰি কিন্তু ভোটাৰ আইডিখন ডাউনলোড কৰিব পাৰিব। ভিডিঅ'টো ফুল প্ৰচেছিং আপোনালোকে দেখিব। দেখাৰ পিছত কিন্তু ভোটাৰ আইডিৰ পৰা ফোন নম্বৰ চেঞ্জ কৰি আপোনাৰ হাতে থকা মোবাইল দি কিন্তু ফোন নম্বৰ চেঞ্জ কৰি ভোটাৰ আইডিখন ডাউনলোড কৰিব পাৰিব। তো চলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভোটাৰ আইডিৰ পৰা ফোন নম্বৰ চেঞ্জ কৰিবলৈ ফাৰ্ষ্ট অফ অল আপোনালোকে গুগল বা ক্ৰম ব্ৰাউজাৰ যাই ভোটাৰ সার্চ করে দিব। করার লগে লগে ইয়াতে চাওক voter.eci.gov.in ইয়াৰ ওপৰত আপুনি ক্লিক কৰি দিব। মই ফাৰ্ষ্ট কমেণ্ট বক্সত লিংকখন দি দিম। ডাইৰেক্ট আপোনালোকে কমেণ্ট বক্স আপোনালোকে চেক কৰিব। ফাৰ্ষ্ট কমেণ্ট বক্সত মই লিংকখন দি দিম। তো এইটোৰ ওপৰত ক্লিক কৰি দিয়াৰ লগে লগে আইডিৰ পৰা আপোনালোকে ফোন নম্বৰ দি ৰেজিষ্টাৰ কৰি ল'ব। ইয়াতে কেপচাখন চেম টু চেম বহাই দিব। কেপচাখন বহাই দিয়াৰ ৰিকুৱেষ্ট OTPৰ ওপৰত ক্লিক কৰিব। কৰাৰ লগে লগে আপোনাৰ OTPটো ইয়াতে বহাই দিব। OTP দিয়াৰ লগে লগে কিন্তু লগইন কৰি দিব। লগইন কৰাৰ পিছত এনে 8 নম্বৰ ফৰ্মটো খুজি ল'ব। ইয়াতে 8 নম্বৰ ফৰ্মত কিন্তু ফোন নম্বৰখন চেঞ্জ কৰিব পাৰিব। 8 নম্বৰটোত ক্লিক কৰি দিব। ইয়াৰ ওপৰত ক্লিক কৰক। কৰাৰ লগে লগে ইয়াতে ভোটাৰ আইডি কাৰ্ডৰ ECI বা SP কোড নম্বৰটো ইয়াতে বহাই দিব। মই বহাই দি আছোঁ। তো অকেৰ ওপৰত ক্লিক কৰি দিয়াৰ লগে লগে এনেকৈ পেজ খুলি যাব। তো এনেকৈ পেজ খুলিবৰ কাৰণে আপোনালোকে যিকোনো কাৰেকশ্যন ইয়াতে কৰিব পাৰিব। ইয়াতে সব নাম কাৰেকশ্যন কৰিব পাৰিব, জেণ্ডাৰ, DOB, ৰিলেশ্যন সব ইয়াতে আপোনালোকে যদি চেঞ্জ কৰি ক্লিক কৰি দি চেঞ্জ কৰিব লাগিব। মই যিহেতু ফোন নম্বৰ চেঞ্জ কৰিম, মই ফোন নম্বৰৰ ওপৰত টাইপ কৰি দিলোঁ। দিয়াৰ লগে লগে এইটো যাৰ ফোন নম্বৰটো দিব বিচাৰে ইয়াৰ ফোন নম্বৰটো দিব লাগিব। তো ফোন নম্বৰ বহাৰ লগে লগে আপোনালোকে ইয়াতে চাওক এই নেক্সট অপশ্যনটো পাব। নেক্সটৰ ওপৰত ক্লিক কৰি দিব। ইয়াতে চাওক প্লেচ মই দৰং দি দিছোঁ। দৰং দিয়াৰ লগে লগে ইয়াতে নেক্সট কৰি দিব। নেক্সট কৰাৰ লগে লগে ইয়াতে কেপচাখন আপোনালোকে বহাই দিব। EJAQY4 তাৰ লগে লগে OTP চেণ্টাৰৰ ওপৰত ক্লিক কৰি দিব। তাৰ লগে লগে ইয়াতে চাওক প্ৰিভিউ এণ্ড ছাবমিটৰ ওপৰত ক্লিক কৰি দিব। তাৰ লগে লগে কিন্তু ফৰ্মখন ওলাই যাব। আপোনালোকে চাই ল'ব। কৰাৰ লগে লগে এই অপশ্যনটো এতিয়া যিহেতু চেঞ্জ হৈ গৈছে, আগৰ দৰে নাই। তলত চাব চিক অপশ্যন আহিছে, সিং ছাবমিট ইয়াতে মাৰি দিব। মাৰাৰ লগে লগে ইয়াছ কৰি দিব। এইটোৰ ওপৰত ক্লিক কৰি দিয়াৰ লগে লগে কিন্তু ইয়াতে আদাৰ্ছ আৰু এটা নতুন পেজ খুলি গৈছে। তো খুলি যোৱাৰ লগত ইয়াতে আধাৰ নম্বৰটো আপোনালোকে বহাই দিব। আপোনালোকৰ আধাৰ নম্বৰটো বহাই দিব। আৰু এইটো আপডেট কিন্তু আধাৰ আৰু ভোটাৰ আইডিৰ লগত নাম চেম টু চেম থকাৰ পিছত কিন্তু ফোন নম্বৰ ৰেজিষ্টাৰ হ'ব। তো আপোনালোকৰ আধাৰ নম্বৰটো ইয়াতে বহাই দিব। তো মই দেখাই দিছোঁ ইয়াতে আধাৰ নম্বৰখন বহাই দিব। তো যেহেতু হাইড কৰি ৰাখিছোঁ আধাৰ নম্বৰটো বহাই দিয়াৰ লগে লগে ইয়াতে গেট OTPৰ পৰা অপশ্যনটো গেট OTP মাৰিব। মাৰাৰ লগে লগে OTPখন আধাৰ ৰেজিষ্টাৰ মোবাইল নম্বৰত কিন্তু OTP যাব। ইয়াতে লাষ্ট নম্বৰ দেখাই দিব আপোনালোকৰ কোনটো নম্বৰত যাব। তো যোৱাৰ পিছত ইয়াতে OTPখন আপোনালোকে বহাই দিব। OTPখন বহাই দিয়াৰ লগে লগে ইয়াতে ছাবমিট অপশ্যন পাব। এই চাওক ছাবমিট মাৰি দিব। ছাবমিট মাৰাৰ লগে লগে কিন্তু মোবাইল নম্বৰখনি চেঞ্জ হৈ যাব।